শিৱসাগৰত চাঞ্চল্যকৰ অপহৰণৰ ঘটনা নিজ গৃহৰ পৰাই অপহৰণ কৰি নিলে 12 বছৰীয়া শিশু শিৱসাগৰৰ দুলিয়াপাৰ মৌপিয়া গাঁৱত সংঘটিত হৈছে এই ঘটনা মৌপিয়া গাঁৱৰ এটি 12 বছৰীয়া শিশুক এজন যুৱকে কালি সন্ধিয়া কৌশলেৰে অপহৰণ কৰি নিছিল বৃহস্পতিবাৰে গধূলি অপহৰণৰ লগত জড়িত যুৱকজনৰ জিম্মাৰ পৰা শিশুটি পলাই ৰংঘৰ চাৰিআলিত উপস্থিত হয়হি পৰিয়ালৰ লোকে স্থানীয় ৰাইজৰ সহযোগত অপহৰণ কাৰ্যৰ মূল অভিযুক্ত ৰিংকু আহমেদক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৰাইজে উত্তম মাধ্যম দি জয়সাগৰ আৰক্ষীক গতাই দিয়ে ৰিংকু আহমেদক পৰিয়ালৰ লোকে কালি নিশাই ঘটনা সম্পৰ্কত দাখিল কৰিছিল এজাহাৰ না ঘটনাটো হৈছে মানে কালি ল'ৰাজন গৈছে আমাৰ গাঁৱলৈ মৌপিয়া গাঁও মোৰ ভাইটি হয় 12 বছৰ আপোনাৰ নামটো মোৰ নামটো আকাশজ্যোতি দাস হয় তাৰপৰা মোৰ ভাইটিটোক তাৰমানে ৰাতি 4:30 মান বজাত তাক লৈ অনা হৈছে তাৰমানে হাঁহৰ মাংস খুৱাম কিবা কিবি খুৱাম বুলি কৈ তাক লৈ অনা হৈছে তাৰপৰা এতিয়া যেন ভাইটিজনক খোৱাৰ পৰা ভাইটিজনে কৈছে যেন বোলে ষ্টেনে নি বোলে চোৰৰ হেৰিত বোলে কিবা হেৰি কৰাইছে ব্লেংকেট চুৰ কৰাইছে ক'ত নিছে বোলে ক'ৰবাত জেগাত নিছে নামবোৰ ইমান নাযায় মৰি আনি পোৱাইছে তাৰপৰা এতিয়া আমি এজনে পালো ফটো দিছো ভাইটি ভাগৰ ফটো দিছো মানুহজনৰ ফটো বাচ্চাটো পালে নাই বাচ্চাটো পোৱা হৈছে তাৰমানে আমি সিহঁতৰ ঘৰত যোৱা হৈছিল সিহঁতৰ ঘৰলৈ গৈছো তাৰপৰা আমি সেই ঘৰৰ পৰা উভতি আহোঁতে আমাৰ খুৱা এজনে দেখিলে টেম্পু চলোৱা ল'ৰাটো বোলে মেজিকখনৰ পৰা নামিছে কোন জেগাত আমাৰ ৰংঘৰচালিত নামিছে তাৰপৰা তেতিয়া আমালৈ ফোন কৰিছে দেন ডাইৰেক্ট আমি ল'ৰাটোক লৈ থানালৈ আহিছোঁ ছাৰহঁতক কাগজ এখন দিছোঁ পালোঁ মেলি এখেতক ক'ত পালে এখেতক আমি দিখৌ দলঙৰ ওপৰত পাইছোঁ দাদাজনে ধৰি থৈছিলে তাৰমানে আমি ফটো দি থোৱা আছিলেতো তেওঁৰ ভায়েক এজনে ফটো দিছিলে তাৰপৰা ফটোকপি পাই মেলি এনেকৈ দিয়া হৈছিল তাৰমানে চবতে ল'ৰাটো কালি হৈছিল শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট অসম আদিত্য।